চাওকচোন কি সুন্দৰকৈ খাদ্য খাই আছে। যিটোৱে দিছোঁ সেইটোৱে ধুনীয়াকৈ খাইছে। মুখত ভৰাই আৰু মানে লৈ আহিম বুলি আনটো মানে এখন হাতেৰে লৈ এখন হাতেৰে খাই আছে। এইটো কল ধুনীয়াকৈ খাইছে। কলটোতো বাকলিৰে খাই দিলে। বেছিকৈ পকিছে সেইকাৰণে সম্ভৱ বাকলিৰ সৈতে খাই দিলে। হাতখন চুই দিয়াৰ কাৰণে তেনেকৈ উঠিছে। কঁঠালো দিম। কঁঠাল দিয়াৰ লগে লগে কঁঠালখিনি কঁঠাল খাই উঠি যেতিয়া হাতখন লেতেৰা হয়, কঁঠালৰ ৰস লাগে, সেই হাতখন চেলেকিছে প্ৰথমতে। তাৰপিছত বাহিৰত যিটো চৰিয়াত সিহঁতক পানী দিয়া হয়, সেই চৰিয়াটোত গৈ পানী খাইছে। খাদ্য খাই উঠি পানী যে খাব লাগে সেইটো জানে, গতিকে পানী খাইছে। পানী খাই উঠি হাত দুখন ধুনীয়াকৈ ধুইছে আৰু মুখ ধুইছে। ধুই উঠি তাৰ পৰা গৈছে। ইমান মৰম লগা প্ৰাণী এইবিলাক।